So students, today I will discuss about the very important question paper ASS Pre-Final Examination 2025 Chemistry, Nagaon District. তো টেষ্ট পেপাৰ একচুৱেলি পৰীক্ষাৰ আগতে টেষ্ট পেপাৰবিলাক তোমালোকৰ গলৰ মালা হিচাপে কাম কৰে তাৰমানে টেষ্ট পেপাৰবিলাক যিমান টেষ্ট পেপাৰ আছে ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে সকলোৱে সলভ কৰি লোৱা তো আজি আমি আলোচনা কৰিম নগাঁও ডিষ্ট্ৰিক্টৰ কেমিষ্ট্ৰি পেপাৰটো প্ৰি ফাইনেলৰ 2025 তো অলৰেডি বহুত ডিষ্ট্ৰিক্টতে অলৰেডি কেমিষ্ট্ৰি পৰীক্ষা হৈ গৈছে তো আপোনালোকে যিকোনো টেষ্ট পেপাৰটো সলভ কৰিলোঁ এইটো হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰটো আমি এইটো সলভ কৰিম বৰ্ডত তো আপোনালোকে ফাৰ্ষ্ট অফ অল কুৱেশ্যনটো লৈ লওক কুৱেশ্যনটো মোটামুটি ঠিকে আহিছে মানে এনেকুৱা কুৱেশ্যন ফাইনেলতো এনেকুৱা টাইপৰে কুৱেশ্যন আহিব তো আপোনালোকে কুৱেশ্যনটো ভালকৈ এবাৰ চাই লওক তাৰপিছত আমি আলোচনা কৰিম বৰ্ডত তো যাৰ PDF লাগে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব মই এই অলৰেডি কুৱেশ্যন পেপাৰটো মই দি দিম মোৰ তাতে ডিছক্ৰিপশ্যন মোৰ হোৱাটছআপ নাম্বাৰটো থাকিব লাগে তাতে যোগাযোগ কৰি পাতিব বহুত ইজি কুৱেশ্যন আহিছে বহুত ইজি কুৱেশ্যন মানে এনেকুৱা কুৱেশ্যনৰ ফাইনেলত তেনেকুৱা কুৱেশ্যন আহিব ইমান টাফ নহয় মিডিয়াম পেপাৰ আহিছে ঠিক আছে NCERT ৰিয়েকশ্যনবিলাক আহিছে ডাইৰেক্ট উঠি আহিছে আৰু বায়'মলিকুলাৰৰ পৰা জৈৱনৰ পৰা চেপ্টাৰবিলাক ঠিক ঠাক দিছে ঠিক আছে তো এনেকুৱাই তো আপোনালোকে পেপাৰটো চাওক এতিয়া আমি আলোচনা কৰিম যে অস্মটিক প্ৰেছাৰ অফ এ সলিউশ্যন কেন বি ইনক্ৰিজড বাই দ্ৰৱ এটা ৰসায়নকে চাপ বৃদ্ধি কৰিব পাৰি কেনেকৈ ফাৰ্ষ্ট অফ অল দিছে ইনক্ৰিজ দ্য ভলিউম এইটোতো হ'ব নোৱাৰে তাৰমানে আমাৰ এইটো কি হ'ব পাই ইকুৱেল টু কি CRT তো চি ইফালে বিটো তলত আহি যাব তো এইটো কি হ'ব বিটো ডিক্ৰিজ হ'লে আমি কি অস্মটিক প্ৰেছাৰটো ইনক্ৰিজ হ'ব তো এনেকুৱা এইটো নহয় তাৰপিছত যে ইনক্ৰিজ দ্য নাম্বাৰ অফ সলিউট মলিকুলছ দ্ৰব্যৰ অণুৰ সংখ্যা বৃদ্ধি কৰি তাৰপিছত হৈছে ডিক্ৰিজিং দ্য টেম্পাৰেচাৰ উষ্ণতা হ্ৰাস কৰি তাৰপিছত হৈছে ৰিমুভিং ছেমি পাৰ্মিয়েবল মেমব্ৰেন অৰ্ধবেদ্য আৱৰণ আঁতৰাব এইটো নহয় তো চাওক অস্মটিক প্ৰেছাৰটো হৈছে কি এটা কোৱালিটেটিভ প্ৰপাৰ্টিজ এটা সংখ্যাগত ধৰ্ম তো এইটো একচুৱেলি ইনক্ৰিজ দ্য নাম্বাৰ অফ সলিড মলিকুলছ ডেট ইজ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ তাৰপিছত আমি চাম দ্য ভেৰিয়েশ্যন অফ দ্য ডেল্টা এম মলাৰ কণ্ডাক্টিভিটি অফ এচিডিক এচিড উইথ কনচেনট্ৰেশ্যন কাৰেক্টলি ৰিপ্ৰেজেণ্টেড গাঢ়তাৰ সাপেক্ষে এচিটিক এচিডৰ পৰিৱৰ্তন তলৰ কোনডাল লেখৰ দ্বাৰা বুজায় তো ইয়াতে ডাইৰেক্টলি NCERT পৰা দিছে কুৱেশ্যন আৰু এটা আছিল KCLৰ আছিল এনেকুৱা KCLৰ আছিল এনেকুৱা আৰু এইটোৰ হ'ব কি এচিটিক এচিডৰ কি হ'ব ডাইৰেক্ট কাৰ্ভ আহি যাব ঠিক আছে তাৰপিছত আমি চাম যে নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন ইন গেছিয়াছ আয়ন অফ Mn3+, Cr3+ and B3+ ৰেছপেক্টিভলি Mn3+, Cr3+ and B3+ গেছিয়াছত থকা যুগ্ম ইলেক্ট্ৰনৰ সংখ্যা যথাক্ৰমে আৰু আটাইতকৈ বেছি পুষ্টিৰ আয়নটো তো এইটো যে আমি Mn3+ চাওঁ Mn3+ত এইটো কি হ'ব Mn2+ হ'লে 3d5 তো Mn3+ হ'লে কি হ'ব আৰু এটা কম হ'ব 3d4 उसके बाद তাৰপিছত কি B3+ ভেনেডিয়াম 3+ এনেকৈ আমি কি আনপেয়াৰ্ড ইলেক্ট্ৰনটো আমি এনেকৈ ডি অৰবিটেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে ডি অৰবিটেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে 10টা তো এনেকৈ আমি বাকীখিনি কি আমি ইজিলি চাব পাৰোঁ তাৰপিছত Mn3+ৰ পৰা যদি 3টা ইলেক্ট্ৰন যদি গুচি যায় তেতিয়াহ'লে কি হ'ব ঠিক আছে এইটো অপশ্যনটো অলপ হেৰি লাগিছে এইটো পিছত অলপ ডিছকাছ কৰি আছোঁ নেক্সট চোৱা মানে কি এক্টিভেশ্যন এনাৰ্জি অফ ফৰৱাৰ্ড ৰিয়েকশ্যন ইজ হায়াৰ দেন ডেট অফ বেকৱাৰ্ড ৰিয়েকশ্যন ইন এ ৰিভাৰ্চিবল এণ্ডোথাৰ্মিক ৰিয়েকশ্যন যে প্ৰত্যাৱৰ্তী তাপগ্ৰাহী বিক্ৰিয়াটাৰ সন্মুখী বিক্ৰিয়াটাৰ ইয়াৰ মান বিপৰীতমুখী বিক্ৰিয়াৰ ইয়াৰ মানতকৈ কি বেছি হয় কাৰেক্ট এনচাৰ তাৰপিছত কি ইনক্ৰিজিং দ্য টেম্পাৰেচাৰ অফ এ ছাবষ্টেন্সেছ ইনক্ৰিজ দ্য ফ্ৰেকশ্যন অফ মলিকুল হুইচ কলাইড উইথ এনাৰ্জিজ গ্ৰেটাৰ দেন দ্য উষ্ণতাৰ বৃদ্ধিৰ ফলত বেছি সংখ্যক বিক্ৰিয়কৰ অণুৱে ইয়াতকৈ বেছি শক্তিৰে সংঘৰ্ষত লিপ্ত হয় কিন্তু কাৰেক্ট কিন্তু এক্সপ্লেনেশ্যনটো কি নহয় এইটো একচুৱেলি কাৰেক্ট নহয় তো অপশ্যন নম্বৰ কি হ'ব বি যাব ঠিক আছে তাৰপিছত আমি চাম কোনটো
5 number, the correct order of wavelength of light absorbed in the visible region for the complexes CO NH363 plus CO CN63 minus and তো এর মধ্যে কি জটিল আয়নটাকে দৃশ্যমান শোষণ কৰা তৰংগৰ শব্দক্ৰমটো কি হ'ব তো ইয়াৰ পৰা আমি চাওঁ একচুৱেলি আমি কি ফিজিক্সত পাইছোঁ কি E/AC/λ এনাৰ্জি যিমান বেছি হ'ব ৱেভলেন্থ সিমান কি হ'ব কম হ'ব বা আমি আৰু এটা বস্তু চাব পাৰোঁ আমি যদি লিগ্যান্ড ষ্ট্ৰেংথ যদি আমি চাওঁ তো ওয়াটার তাৰপিছত কি NH3 তাৰপিছত কি CN6 মাইনাস CN তো লিগ্যান্ড কেইটা আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি এনসারটো ইজিলি পাই যাম কিয় আমাৰ ফাৰ্ষ্টত ওয়াটার তাৰপিছত NH3 তাৰপিছত কি CN তো এইটো অপশ্যন হ'ব C তাৰপিছত আমি যদি চাওঁ 6 নম্বৰটো মেটচ দ্য কলম 1 and 2 and mark the appropriate choice মিথানল কাৰ্ডিস্প্ৰিড কল্ড ৰিয়েকশ্যন টু কি হ'ব বিৰ পি হ'ব কলমনৰ ফিনলটো অৰ্থ হাইড্ৰক্সিসেলিসালিক এসিড তাৰপিছত উলিয়াম সিনথেসিসটো কি হ'ব সোডিয়াম এলকোসাইডৰ এলকোহলৰ হেডাইডৰ বিক্ৰিয়া তাৰপিছত D2 হ'ব কি এইটো ইজিলি কেমিষ্ট্ৰি ডাইৰেক্ট মানে এনচিটি পৰা দিছে এনচিটি ভাল কৰিব পাৰিব হে আৰামছ কৰিব তো এটা আনসাৰ হ'ব কি এনেকুৱা তাৰপিছত দিছে হুইচ অফ দ্য ফ্লোইং এক্সাম্পল অফ এল্ডোট্ৰাইছৰ কোনটো এটা এল্ডোট্ৰাইছ তো এইটো ইজিলি আমি ক'ব এটা জায়গাতে কি দিছে এলডিহাইড দিছে এইটো গ্লুকোজটো হেৰি হ'ব নোৱাৰে তাৰপিছত ৰাইবোছো হ'ব নোৱাৰে তাৰপিছত ফ্ৰুক্টোজো হ'ব নোৱাৰে গ্লুকোজ আৰু ফ্ৰুক্টোজটো সেমে হ'ব নোৱাৰে কোনটো হ'ব আমাৰ এই নম্বৰটো কাৰেক্ট আনসাৰ হ'ব তাৰপিছত হুইচ অফ দ্য ফ্লোইং ফোর্সেস স্টেবিলাইজ দ্য সেকেন্ডারি টার্সিয়ারি স্ট্রাকচার অফ প্রোটিন তলৰ কোনবোৰ বলে প্ৰটিনৰ সেকেন্ডারি টার্সিয়ারি গঠনক সুস্থিৰ কৰে তো এইটো এনসাৰ হ'ব কি ডাইসালফাইড সংযোগ হাইড্রোজেন বন্ধনী বিদ্যুৎ আকর্ষণ বল ভান্ডার বল এইটো হ'ব গোটেইকেইটা হ'ব তাৰপিছত আমি এনেকৈ কুৱেশ্যনবিলাক যদি চাই যাওঁ কুৱেশ্যনবিলাক বহুত ইজি আছে ঠিক আছে তাৰপিছত বায়ুমলিকুলৰ পৰা কিছুমান কুৱেশ্যন দিছে সেইবিলাকো ইজি আছে তাৰপিছত ৰিয়েকশ্যনবিলাক কিছুমান ডাইৰেক্ট উঠাই দিছে জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনৰ এক্সাম্পল দিছে প্ৰুভ কৰিব দিছে কুৱেশ্যনবিলাক ঠিক ঠাকে আছে ইমান টাফো নহয় তো আপোনালোকে ইজিলি পাই যাব তো যাৰ PDF লাগে ইয়াৰ পৰা এইখিনি NCERT কুৱেশ্যন হয় NCERT পৰা উঠাই দিছে ডাইৰেক্ট কিন্তু NCERT ইয়াত আছে ইয়াত হৈছে মিথাইল তাতে আছে ইথাইল C2H5 দিয়া আছে আৰু ইয়াত দিয়া আছে CS তো বস্তুটো একে হ'ব এইটো কাৰেক্ট আনসাৰ তাৰপিছত চাব বাকী অলপ মিলাই দিছে আৰু HB ইয়াত ৰজেনমান ৰিডাকশ্যন ইটাৰ ৰিয়েকশ্যন এক্সাম্পল লিখিব ইকুৱেশ্যনটো লিখিব দিছে তাৰপিছত বায়ুমলিকুলৰ পৰা কি দিছে এপ্লিকেশ্যন অফ DNA ফিংগাৰপ্ৰিণ্টিং দি দিছে তাৰপিছত এইটো আলফা ডি গ্লুকোপাইডৰ ষ্ট্ৰাকচাৰ দিছে ষ্টাৰ্চৰ বায়ুৰ পৰা কোনটো পানী দ্ৰৱণীয় ৱাটাৰ সলিবল অনসলিবল সেইটো দিছে এলানিন যিটো কি আছে এমাইনো এচিড আছে তাৰ জুইটাৰানিক ফৰ্মটো লিখিব দিছে গ্লুলাৰ প্ৰটিন ফাইব্ৰাছ প্ৰটিনৰ ষ্ট্ৰাকচাৰটো লিখিব দিছে তাৰপিছত দিছে অৰ দি দিছে কি মানুহৰ খাদ্যত ভিটামিন B1 বেছি জৰুৰত হোৱাট দ্য ডিফিচিয়েঞ্চি আৰ কজ ডিউ টু দ্য লেক অফ ভিটামিন B1 টু ভেৰি আৰু বেচিক্সটো কি হ'ব কনভাৰ্জন তো যদি সাপোজ আমাৰ পৰীক্ষা যদি ভিটামিন D দিলো হয় ভিটামিন D হ'লে কি হ'ব ৰিকেটছ ভিটামিন A দিলে কি হ'ব নাইট ব্লাইণ্ডনেছ কুকুৰিকণা হ'ব তাৰপিছত ভিটামিন K কি ৰক্ত আতঞ্চনত গোট কৰাত সহায় কৰে ৰক্ত আতঞ্চন বা কি ৰক্ত আতঞ্চন বা ব্লাড কোয়াগুলেশ্যনত কি টাইম লাগে ব্লাড কোয়াগুলেশ্যনত সোনকালে নহয় এইখিনি তো যাৰ PDF লাগে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব তাতে হোৱাটছআপ নাম্বাৰ দিছোঁ আপোনালোকে তাৰ পৰা PDFটো লৈ ল'ব থেংক ইউ আৰু শ্বেয়াৰ কৰি দিব আৰু চবে কিবা আৰু যদি লাগে তেনেকুৱা হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব দিব থেংক ইউ